আজি মোৱা মাছ পিঁয়াজৰ লগত ভাজিছোঁ আৰু লগতে আছে বইল টেঙামৰা দাইল, টেঙামৰা দিয়া আৰু এইফালে জলকীয়া। সৰহকৈ পিঁয়াজ দি মোৱা মাছ ভাজিছোঁ আৰু বলকচোন চাওঁ আজি কেনেকুৱা হৈছে খাবলৈ। সাইড কৰি লৈছোঁ অকণমান। গতিকে এয়া খাই চাওঁ কেনেকুৱা হৈছে পিঁয়াজ দিয়া মোৱা মাছ। অকণমান সানি খাই লওঁ। আজিকালি ভাত কম লওঁ। বেলেগ মজা হৈছে। টেঙা দাইল। আমাৰ ঘৰৰ ওচৰৰ মই যে খুব কওঁ মামনি বা, যোৱাকালি মামনি বা আহিছিলে আৰু টেঙামৰা গোল নেমু আকৌ লৈ আহিছিলে। তাকে মজা হৈছে। বুট মগু দি দাইল তাতে টেঙামৰা দি দিছোঁ। মোৱা মাছ আৰু মাছতে দিয়া কেঁচা জলকীয়া, এয়াতো আৰু মজা। হালধি নিদিয়াকৈ বইল দাইল। টেষ্টি হৈছে দেই। মাছ পাতত দিয়া খায়ো ভাল লাগে, সৰিয়হত দিয়াও ভাল লাগে আৰু তেনেকৈ পিঁয়াজ দি ভাজা কৰিলেও ভাল লাগে। পুৰণি মই কিন্তু সোঁহাতে খাইছোঁ দেই। বেলেগ পৰিছে দেই। ভাতৰ লগত পিঁয়াজ খাই বহুত ভাল পাওঁ। মানে ভাত খালে পিঁয়াজ অকণমান মোক লাগেই আৰু।
খাই মজা লাগিছে আমাৰ কুকুৰাই চিঞৰি আছে মোক ভাতকেইটা খাই ভাল লাগিলে বহুত দিন খোৱা নাছিলোঁ মাহঁতৰ ঘৰলৈ মানে মায়ে বনালেহে খাবলৈ পাওঁ আৰু নহ'লে মই বহুত দিন খোৱাও নাছিলোঁ অৱশ্যে কাৰণ আমাৰ ভাৰনাইও আৰু ভাৰনাইও দেউতাকে মাছ নাখায় মাংস খায় বাৰু তাকো বেছি নহয় অকণমান আৰু প্ৰায় ভাৰনাইও দেউতাকে বইল বস্তুৱে বেছি খায় ডিউটি জেগাটো খুব বইল বস্তু খায় সেইটো কাৰণে মানে বইল বস্তু বেছি খায় গতিকে মাছ মই অকলে আনিলে অৱশ্যে মই ইমানো বেছি নাখাওঁ থৈ দিওঁ বাৰু বাচি গ'লে আৰু যিহেতু মাহঁতৰ ঘৰ ওচৰে আৰু মাহঁত আহি থাকে আৰু তেনেকৈ খোৱা হয় আৰু বেছিভাগ মাহঁতৰ ঘৰতো খোৱা হয় গতিকে সেনেকেই আৰু আজি খোৱাখিনি ভাল লাগিলে মিঠাতেলত পিঁয়াজ দি পূৰা ভাজিছোঁ তাতে ভাজা মাছখিনি আকৌ দি দিছোঁ ডাইৰেক্ট পিঁয়াজৰ ওপৰত কেঁচা মাছখিনি দিয়া নাই নহ'লে ভাঙি যাব যে ফ্ৰাই মাছখিনি গৈছোঁ এনে খুব চিঞৰি থাকে মোক সিহঁতকো ভাত দিওঁ মানে সুদা ভাতখিনি এনেকৈ দি দিওঁ খাই তাহাঁতি তাৰে পাছতে মাছখিনি ভাজা মাছখিনি তেনেকৈ দি ভাজিলোঁ আৰু লগতে বুট মগু এনেকৈ তিয়াই থৈ দিছিলোঁ ভাৰনাইয়ে প্ৰেক্টিছৰ পাছত খুব খায় সেইখিনি তাৰে আজি এমুঠিমান ল'লোঁ তাতে টেঙামৰা পাত ঘৰৰ ওচৰৰ বায়ে দিছিলে এনেকৈ টেঙামৰা পাত দি দাইল বনালোঁ বইল দাইল হালধি নাই দিয়া কিন্তু আৰু মাছ সেইভাগেই বনালোঁ আৰু সেইভাগে আজি দুপৰীয়া খালোঁ এতিয়া যে দুপৰীয়া খালোঁ আকৌ ৰাতি নাখাওঁ আৰু হৈ গ'ল মোৰ এবাৰে দুটা খোৱা চেনেল আছে এটাৰ নাম হৈছে টেষ্টি ফুড উইথ চাৰা ফেচবুকত আপোনাৰ 1,40,000 ফ্ৰেণ্ড আছে আৰু ইউটিউবত 70,000 ফ্ৰেণ্ড আছে আৰু এটা আছে এইটো আপোনালোকৰ চাৰা ইটছ গতিকে দুইটাতে খাব লাগে গতিকে সদায় নাখাওঁ এদিন এটাত এনেকৈ গতিকে আপোনালোকে মোক এনেকৈ মৰম চেনেহ কৰি থাকিব আৰু যে বেয়া কমেণ্ট গালি গালাজবিলাক দিয়ে অলপ কম দিব কাৰণ বহুত বেছি গৰম মই সহ্য কৰিব নোৱাৰোঁ কেতিয়াবা গতিকে বাই আকৌ আহিম